শিৱালী কাশ্যপ ছোৱালীজনী এজনী মেধা ছোৱালী আছিলে তাইক আমি দেউতাক মাকৰ অৱস্থাটো ইমান ভাল নাছিলে সেইকাৰণে আমি লাগি মেলি পঢ়ুৱাইছিলোঁ তাইৰ পৰা দেউতাক মাকে বহুত আশা কৰিছিলে সেই পঢ়ি থাকোঁ আৰু দিনৰ পৰা সেই ল'ৰাটোৰ লগত চিনাকি হ'ল সেই ল'ৰাটোৱে ভালপোৱাৰ অভিনয় কৰি আজি মই জনাত 2 বছৰমানৰ পৰা তাইৰ ওপৰত বহুত হাৰাশাস্তি কৰিছিলে এই হাৰাশাস্তিত তেওঁলোকৰ পিতৃ মাতৃও জড়িত আছে পিতৃ মাতৃয়ে আৰু ল'ৰাটোৱে ছোৱালীজনীক সদায় ব্লেকমেইলিং কৰি আছিলে যে তই যদি গুচি যাও তই যদি মোৰ লগত বিয়া নুসুমাও তেতিয়াহ'লে তোৰ মানে এইবিলাক কিবা অশ্লীল ফটো চটো তাহাঁতি বাধ্য কৰি কিছুমান লৈছিলে সেইবিলাকো মানে তেওঁলোকে ফ'কাছ কৰিম বুলি কৈছিলে আৰু শেষত লাষ্ট মমেণ্টত ছোৱালীজনীক ইমানেই অত্যাচাৰ কৰিবলৈ ধৰিলে তাই তেতিয়া মাতৃ বিভা দেৱীলে তাই সেইদিনা যিদিনা ঘটনাটো হৈছে সেইদিনা ৰাতি 12টা বজাত ফোন কৰিছে যে মা তুমি আহা আৰু মই গুচি যাম ইয়াৰ পৰা মই তোমালোকৰ লগতহে থাকিম এই ল'ৰাটো এনেকুৱা তেনেকুৱা ভাল নহয় আৰু ঠিক তাই তেনেধৰণে কোৱাৰ তৎমুহূৰ্ততে ল'ৰাটোৱে ফোন মাৰিছে বিভা দেৱীলে মাকলে যে এই এনেকৈ তেনেকৈ ওপৰৰ পৰা পৰি পেলাই ছুইচাইড কৰি মৃত্যু হৈছে তাৰমানে এইটো এটা পৰিকল্পিত নহ'ল জানো ছোৱালীজনীয়ে মাকৰ লগত কথা পাতি আছে কথা পতাৰ তৎমুহূৰ্তৰ পিছতে ল'ৰাটোৱে ফোন মাৰিছে যে এনেকৈ তেনেকৈ তাই ছুইচাইড কৰিলে মাত্ৰ 20 মিনিটৰ ব্যৱধানত আৰু ৰাতি সময়টো 12টা বজাৰ পিছত আপুনি সেইটোও মন কৰিব এজনী গাভৰু ছোৱালীৰ লগত ৰাতি 12টা বজাত এটা যুৱক কিয় থাকিব লাগে হা আৰু গোটেই মই শুনামতে এই আমাৰ ভাতৃ কন্যাৰ ছোৱালীজনীৰ ভাতৃয়ে কৈছে যে গোটেই পাকঘৰটো খিচৰিত হৈ আছে মাৰপিটৰ লেখীয়া ঘটনা হৈছে প্ৰথমতে তাইক মাৰিছে হয়তো খুব মৰিয়াই মেলি হয়তো পেলাই দিছে তেনেকুৱা কৰিছে নহ'লে ওপৰৰ পৰা পেলাই তাইক মাৰিছে বুলি মই নাভাবোঁ যি কি নহওক এতিয়া তাই মেধা ছোৱালী এজনী হত্যা কৰি ওপৰৰ পৰা পেলাই দিছে যেন মোৰ মনৰ ভাৱ হয় কাৰণ আমিতো দেখা নাই আৰু ইয়াত পিতৃ মাতৃ ল'ৰাটোৰ পিতৃ মাতৃ জড়িত আছে মই পোনপ্ৰথমতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি তেখেতে কইনা যদি ইয়ালৈ আনি নিদিলেহেঁতেন আমাৰ দুৰৱস্থা যিটো আমি কেতিয়াও তাইক আনিব নোৱাৰোঁ মই দুখত ভাগি পৰিছোঁ একো ক'ব পৰা নাই মই এতিয়া ক'বলৈ মোৰ ধৈৰ্যও নাই কিন্তু মই চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি মই এটাই আহ্বান কৰিব বিচাৰিছোঁ ইয়াৰ যেন উচিত বিচাৰ কৰি দিয়ে মই চৰকাৰৰ ওচৰত এইটাই প্ৰাৰ্থনা কৰিছোঁ মই আপোনালোকৰ চেনেলৰ যোগেদি যিজন কালপিত যিজন তেখেতৰ প্ৰেমিক বুলি আমি যিহেতু অভিহিত কৰিছোঁ চেনেলৰ জৰিয়তে তেখেতে কেনেধৰণৰ শাস্তি পোৱাটো বিচাৰে আপুনি তেখেতে উচিত আইনৰ যিটো ব্যৱস্থা আছে সেই আইনৰ ব্যৱস্থাৰ যোগেদি যিটো শাস্তি পাব লাগে সেইটো অতি সোনকালে যেন পায় সেইটোৱে বিচাৰোঁ আজি যিহেতু আপোনাৰ কন্যা আহি পাইছেহি নশ্বৰ দেহ আহি পাইছেহি এতিয়া কেনেধৰণে তেখেতৰ শেষকৃত্য সম্পন্ন কৰিব আপোনাৰ আমি প্ৰথমতে আমাৰ যিখিনি বৈদিক কৰ্ম আছে ৰীতি নীতিৰে হেৰি কৰি তাৰপিছত আমাৰ থকা বালিঘাটৰ থকা শ্মশানলৈ লৈ যোৱা হ'ব তাতে সৎকাৰ কৰা হ'ব সেইখিনি আচলতে প্ৰকৃততে আপোনালোকেতো ন্যায়টো পাব লাগিব এইটো চৰকাৰেতো কৰিব লাগিব চৰকাৰেতো কৰিবলৈকে মই আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি এটা মই প্ৰাৰ্থনা কৰিছোঁ যেন চৰকাৰৰ ওচৰত যাতে মোৰ ছোৱালীজনীয়ে উচিত শিক্ষা পায় উচিত তদন্ত কৰি যেন উচিত শিক্ষা এটা দিয়ে বিচাৰ কৰে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত বিশেষভাৱে বৰ্তমান কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আমি জনামতে তেওঁক মানে এৰেষ্ট কৰি পেলাই লক আপ কৰি থোৱা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ